নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা আৰম্ভ হৈছে 8টা বিশেষ মঙ্গলবাৰ। আপোনালোকে যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব, আৰ্থিক সমস্যা বা টকা পইচাৰ সমস্যা দূৰ কৰিব পাৰিব। উপায়সমূহ আজি বা পিছৰ 7টা মঙ্গলবাৰে কৰিব পাৰিব। আজিৰ এটা বিশেষ উপায় হৈছে 21টা ল'ব তুলসীৰ পাত, নফটা মানে অক্ষত ল'ব আৰু তাতে সেন্দুৰেদি ৰাম 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 প্ৰতিখিলা পাততে লিখি দিব। এতিয়া যদি আপুনি আপোনাৰ মনৰ ইচ্ছাটো প্ৰকাশ কৰি হনুমান বাবাৰ মন্দিৰত গৈ এই তুলসী পাত অৰ্পণ কৰে, তেনেহ'লে আপোনাৰ মনৰ ইচ্ছা শীঘ্ৰেই বাবাই পূৰণ কৰিব। দ্বিতীয়তে, যদি আপুনি 21টা বা 108টা আহঁত পাতত ৰাম নাম লিখে সেন্দুৰেদি প্ৰতিখিলা পাততেই, তাৰপিছত যদি হনুমান বাবাক মালা পিন্ধাই দিয়ে, তেনেহ'লেও মনৰ ইচ্ছা শীঘ্ৰেই পূৰণ হয় আৰু মালা পিন্ধাওঁতে আপুনি আপোনাৰ মনৰ ইচ্ছাটো প্ৰকাশ কৰিহে আহিব। ইচ্ছা পূৰণ কৰিবৰ বাবে অন্য এটা উপায় হৈছে এটা বাকলি গুচোৱা নাৰিকলৰ ওপৰত স্বাস্তিক চিহ্ন সেন্দুৰেদি আঁকি ৰঙা কাপোৰেদি মেৰিয়াই মনৰ ইচ্ছাটো প্ৰকাশ কৰি হনুমান বাবালৈ আগবঢ়াব পাৰে। মন্দিৰত গৈ চামেলি তেল, সেন্দুৰ ইত্যাদিও হনুমান বাবাক দিব পাৰে। ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।